Hello everyone, পুনৰ এবাৰ ওয়েলকাম টু এডু ষ্টাডি। ফ্ৰেণ্ডছ, এই ভিডিঅ'ত আমি দ্বাদশ শ্ৰেণী অৰ্থাৎ ক্লাছ 12ৰ ইংলিছৰ মেইন বুক ফ্লেমিংগোৰ প্ৰথম লেছনৰ কুৱেশ্যন এনসাৰ আলোচনা কৰিম। আলোচনাৰ সুবিধাৰ্থে লেছন 1 কেইটামান পাৰ্টত বিভক্ত কৰিম। তাৰে এইটো হৈছে পাৰ্ট 1। যদি আপোনালোকে ইংলিছ গ্ৰামাৰ, টেন্স আৰু ইকনমিক্সৰ ওপৰত বনোৱা মোৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন, কমেণ্ট আৰু লগতে আই বুটাম আৰু এই ভিডিঅ'ৰ শেষত আপোনালোকে লিংকসমূহ পাই যাব আৰু সেই লিংকসমূহত গৈ সেই ভিডিঅ'সমূহ চাই ল'ব। সো দেৰি নকৰাকৈ লেটছ ষ্টাৰ্ট দ্য লেছন। সো ফ্লেমিংগো যিটো কিতাপ আছে সেই কিতাপৰ প্ৰথমটো লেছন আৰু প্ৰথম লেছনৰ নামটো হৈছে দ্য লাষ্ট লেছন। এই লাষ্ট লেছনৰ কুৱেশ্যন এনসাৰসমূহ ইয়াৰ পৃষ্ঠাসমূহত যিখিনি কুৱেশ্যন এনসাৰ আছে আৰু লেছনটোৰ শেষত যিখিনি কুৱেশ্যন এনসাৰ দিছে গোটেইখিনি ইয়াত আলোচনা কৰিছোঁ। সো প্ৰথমে আমি এইখিনি কথা আমাক দিছে, নটিচ দিছ এক্সপ্ৰেছন ইন দ্য টেক্সট, ইনফাৰ দেয়াৰ মিনিং ফ্ৰম দি কণ্টেক্সট, এনেকৈ দিয়া আছে। অৰ্থাৎ এইখিনি যিখিনি এক্সপ্ৰেছন দিয়া আছে সিহঁতৰ মিনিংসমূহ আমি লিখিব লাগে আৰু এই মিনিংসমূহ অতিকে গুৰুত্বপূৰ্ণ, কাৰণ 1 নম্বৰ কুৱেশ্যন এইখিনিৰ পৰা আহি যাব পাৰে, কোনোবা এটা দি দিব পাৰে কুৱেশ্যন, গতিকে এইখিনি জানি থোৱাটো ভাল হ'ব। সো সেয়ে এইখিনি মই আলোচনালৈ আনিছোঁ। প্ৰথমটো কি আছে, ইন গ্ৰেট ড্ৰেড অফ আছে আৰু ইয়াৰ মিনিংটো কি বুলি কোৱা হৈছে, ফিয়াৰফুল ইন এণ্টিচিপেশ্যন অফ ছামথিং, অৰ্থাৎ কিবা এটা অঘটন ঘটাৰ ভয় বা আশংকা। এয়া হৈছে ইয়াৰ মিনিংটো। মিনিংটো কি হৈছে, কিবা এটা অঘটন ঘটাৰ ভয় বা আশংকা থকাটোকে কি বুলি কোৱা হয়, ইন গ্ৰেট ড্ৰেড অফ বুলি কোৱা হয়। আৰু নেক্সট কি আছে, কাউণ্ট অন। কাউণ্ট অন মানে হৈছে টু ৰিলে অৰ ট্ৰাষ্ট অন ছামবডি ছামথিং, অৰ্থাৎ কাৰোবাৰ ওপৰত ভৰসা কৰা বা কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰা, সেইটোকে কাউণ্ট অন বুলি কোৱা হয়। কাউণ্টেড অন আছে ইয়াত। থাম্বড এট দ্য এজেছ, ইয়াৰ মিনিংটো হৈছে অৰ্ণ অৰ চইল্ড এজেছ কজ বাই ফ্ৰিকুৱেণ্ট হেণ্ডলিং, অৰ্থাৎ ইয়াত কি বুলি কৈছে যে অত্যাধিক ব্যৱহাৰৰ ফলত কাষবোৰ ক্ষয় হোৱা বা লেতেৰা হোৱা, তাকে থাম্বড এট এজেছ বুলি কোৱা হৈছে। ইন ইউনিশ্যন মানে হৈছে ছামথিং হেপেনিং অৰ বিং ডান এট দ্য ছেম টাইম, অৰ্থাৎ সমসাময়িকভাৱে কিবা এটা হোৱা বা কিবা এটা ঘটা, তাকে কি বুলি কয়, ইন ইউনিশ্যন বুলি কোৱা হয়। কণ্টেম্পৰেৰী বুলি যাক আমি চমুকে ক'ব পাৰিম। এ গ্ৰেট বাষ্টেল মানে হৈছে কি, এটা হুলস্থুলীয়া পৰিৱেশ, তাক ইয়াত কি কৈছে, আমাৰ মিনিংটো কেনেকৈ লিখিছোঁ, এন এক্সাইটেড এণ্ড অফেন নইজি হ'ব লাগিব, হুলস্থুলীয়া হ'ব লাগিব, এক্টিভিটি অৰ এ ৰেপিড এক্টিভ কমোশ্যন। ইংলিছৰ মিনিংখিনি ভালদৰে মনত ৰাখিব আৰু লগতে অসমীয়া মিনিংখিনি মই যিখিনি কৈ গৈছোঁ নিজৰ কপি পেন উলিয়াই লিখি ল'ব। নেক্সট কি আছে, ৰেপ্ৰইচ আৱাৰ চেল্ফ উইথ, আৰু ইয়াৰ মিনিংটো হৈছে টু এক্সপ্ৰেছ ডিজএপ্ৰুভেল, ক্ৰিটিচিজম অৰ ডিজএপইণ্টমেণ্ট, অৰ্থাৎ ইয়াৰ মিনিংটো ইয়াত অসমীয়াত যদি আমি কৈ দিওঁ তেতিয়া কি হ'ব, অসন্মতি বা অসন্তোষ প্ৰকাশ কৰা বা সমালোচনা কৰা, ৰেপ্ৰইচ আৱাৰ চেল্ফ উইথ। গতিকে এইখিনি আছিলে কুৱেশ্যন নম্বৰ 1ৰ যিখিনি ৱৰ্ড মিনিং, সেই ৱৰ্ড মিনিংখিনি। এতিয়া আহিছোঁ কুৱেশ্যনলৈ। চ' এতিয়া কুৱেশ্যনবিলাকত কি আছে, আমাৰ পৃষ্ঠাসমূহত থকা মাজৰ যিখিনি কুৱেশ্যন আছিলে সেই কুৱেশ্যনসমূহ, হোৱাট ৱাজ ফ্ৰেণ্ডছ এক্সপেক্টেড টু বি প্ৰিপেয়াৰ্ড উইথ ফৰ স্কুল ডেট ডে, অৰ্থাৎ সেইদিনা স্কুলত কেনেকুৱা কি ছিটুৱেশ্যনৰ সন্মুখীন হ'ব বা কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি ফ্ৰেণ্ডছ আশা কৰি আছিলে, সেইটো হৈছে কুৱেশ্যন। বা এই কুৱেশ্যনটো বেলেগ ধৰণে সুধিব পৰা যাব, সেইটো কাৰণে মই পচিবিলিটি দেখাৰ কাৰণে কুৱেশ্যনটো বনাই দিছোঁ ইয়াত। হোৱাই ৱাজ ফ্ৰেণ্ডছ এক্সপেক্টেড টু বি প্ৰিপেয়াৰ্ড উইথ পাৰ্টিচিপল ডেট ডে, অৰ্থাৎ ফ্ৰেণ্ডছে সেইদিনা পাৰ্টিচিপলবিলাক লৈ তাৰ কাৰণে যিটো প্ৰস্তুতি তেওঁ চলাব লগা আছিলে সেই প্ৰস্তুতিবিলাকৰ কাৰণে কিয় তেওঁ আশা কৰি আছিলে বা তাৰ কাৰণে তেওঁ কি চিন্তা কৰি আছিলে, এইটো হৈছে কুৱেশ্যনটো। তেতিয়া ইয়াৰ এনচাৰসমূহ ইয়াত হৈছে, এনচাৰসমূহ যেতিয়া আপোনালোকে লিখি লগা হ'ব তেতিয়া আপোনালোকে কি কৰিব যে ইয়াৰ স্ক্ৰীনশ্বট লৈ ল'ব, স্ক্ৰীনশ্বট লওঁতে আপোনালোকৰ লিখিবলৈ সুবিধা হ'ব। চ' এনচাৰটো কি বুলি কৈছে, ফ্ৰেণ্ডছ ৱাজ এক্সপেক্টেড টু বি প্ৰিপেয়াৰ্ড উইথ পাৰ্টিচিপলছ ডেট ডে বিকজ এম হেমেল হেড ছেইড ডেট হি উড কুৱেশ্যন দেম অন পাৰ্টিচিপলছ, অৰ্থাৎ কৈছে যে ফ্ৰেণ্ডছ ৱাজ এক্সপেক্টেড টু বি প্ৰিপেয়াৰ্ড উইথ পাৰ্টিচিপল, ফ্ৰেণ্ডছ কি কৰি আছিলে, তেওঁ আশা কৰি আছিলে যে তেওঁ কি হ'ব লাগিব, প্ৰিপেয়াৰ্ড উইথ পাৰ্টিচিপলবিলাকৰ যিখিনি প্ৰস্তুতি আছিলে, পাৰ্টিচিপলবিলাক লৈ যিখিনি তেওঁ প্ৰস্তুতি চলাব লগা আছিলে, সেইখিনি যি জানি ল'ব লগা আছিলে সেইখিনিক লৈ তেওঁ কি কৰি আছিলে, আশা কৰি আছিলে যে সেইখিনি সোধা হ'ব ডেট ডে সেইদিনাখন,
আৰু তাৰ কাৰণটো কি আছিল বিকজ কাৰণটো আছিল এম হেমেল হেড সেড দ্যাট এম হেমেলে কৈছিলে যে হি উড কোৱেশ্চন দেম অন পাৰ্টিসিপল তেওঁলোকক কি কৰিব পাৰ্টিসিপলৰ ওপৰত প্ৰশ্ন কৰিব ফ্ৰেণ্ডছ ডিড নট নো এনিথিং এবাউট পাৰ্টিসিপল কিন্তু ফ্ৰেণ্ডছে পাৰ্টিসিপল বিলাকৰ বিষয় একো জনা নাছিলে আৰু যদি এই কোৱেশ্চনটো এনসাৰ দিব লগা হয় ইয়াত এটো যেটো কোৱেশ্চন লাষ্টত মই বনাইছো তাৰ কাৰণে আপোনালোকে লিখিব লাগিব সো ফ্ৰেণ্ডছ was expected to be prepared with participle that day একন ইয়াত সংযোগ কৰি দিব লাগিব এতিয়া আহিছো সেকেন্ড কোৱেশ্চনলৈ সেকেন্ড কোৱেশ্চনত কি কৈছে what did friends notice that was unusual about the school that day বা এই কোৱেশ্চনটো এনে ধৰণে সোধা হ'ব পাৰে why did friends feel unusual about the school that day অৰ্থাৎ কোৱেশ্চনটো কি কৈছে what did friends notice that was unusual যে ফ্ৰেণ্ডছে কি লক্ষ্য কৰিছিলে কি অস্বাভাৱিক unusual মানে হৈছে অস্বাভাৱিক কি লক্ষ্য কৰিছিলে about the school that day স্কুলৰ বিষয় সেইদিনাখন অৰ্থাৎ সেইদিনাখন স্কুলৰ বিষয় ফ্ৰেণ্ডছে কি অস্বাভাৱিক লক্ষ্য কৰিছিলে অস্বাভাৱিকতা কি লাভ কৰিছিলে কি দেখিছিলে তেওঁ বা why did friends feel unusual about the school that day অৰ্থাৎ সেইদিনাখন স্কুলটো সম্পৰ্কে ফ্ৰেণ্ডছে অস্বাভাৱিকতা কিয় অনুভৱ কৰিছিলে এনে ধৰণে কোৱেশ্চন হ'ব পাৰে যাৰ এনসাৰটো একেটা আছে ইউজুৱেলি ইয়াত এনসাৰটো কৈছে ইউজুৱেলি সাধাৰণতে কি হয় when school began যেতিয়া স্কুল আৰম্ভ হৈছিলে ইউজুৱেলি মানে সাধাৰণতে যেতিয়া ইউজুৱেলটো আছিল কি যেতিয়া স্কুল আৰম্ভ হৈছিলে there was a great bustle যে সদায় এটা হুলস্থুলীয়া পৰিবেশ থাকে স্কুলখনত which could be heard out in the street যেটো ৰাস্তাৰ পৰাই সেই গ্ৰেট বাস্টেলটো অৰ্থাৎ যেটো হুলস্থুলীয়া পৰিবেশ আছিল হেতু শুনিবলৈ পোৱা গৈছিল ৰাস্তাত যদি কোনোবা থিয় হৈ থাকে স্কুলত যেটো হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হৈছিল হেতু শুনিবলৈ পোৱা গৈছিল গতিকে হেতু ইউজুৱেলি হৈছিল সাধাৰণতে এটো বা স্বাভাৱিকভাৱে হেতু হৈছিল কিন্তু বাট ইট ওয়াজ অল ভেৰি ষ্টিল দ্যাট ডে কিন্তু সেই দিনাখন কি হৈছিল সকলো কি আছিল ষ্টিল আছিল মানে সকলো নীৰৱ নিশ্চুপ আছিল সকলো ঠাণ্ডা হৈ আছিল পৰিবেশটো একেবাৰে এভৰিথিং ওয়াজ এজ কোৱাইট এজ সানডে মৰ্নিং যে দেওবাৰৰ ৰাতিপুৱা বিলাক জেনেদৰে শান্ত আছিল সেই তেনে ধৰণে সেই পৰিবেশটো শান্ত হৈ আছিল দেওবাৰৰ ৰাতিপুৱা বিলাকৰ স্কুল বিলাক কি হৈ থাকে শান্ত পৰিবেশ থাকে গতিকে তেনেকে শান্তিময় নীৰৱ এটা পৰিবেশ সেই দিনাখন আছিল there was no opening or closing of desks আৰু ডেস্ক বিলাক খোলা মেলা কৰা বা বন্ধ কৰা কোনো শব্দ শুনিবলৈ পোৱা নাছিল সেই দিনাখন his classmates were already in their places আৰু তেওঁৰ ক্লাসমেট অৰ্থাৎ তেওঁৰ সহপাঠীসকল তেওঁলোকৰ নিজৰ ঠাইত ইতিমধ্যে আহি বহিছিল the teachers great ruler instead of rapping on the table আৰু শিক্ষকজনৰ যেটো ডাঙৰ ৰুলাৰ এটা আছিল তেওঁৰ হাতত যেটো ডাঙৰ স্কেল পাত আছিল সেই স্কেল পাত তেওঁ সদায় কি কৰিছিল ইউজুৱেলি টেবুলৰ ওপৰত কুবাইছিল সেইদিনা টেবুলৰ ওপৰত জুৰজুৰকে কুবোৱাৰ হলনি কি কৰিছিল was under M Hamel's arm সেইদিনাখন কি আছিল এম হেমেলৰ বাহুৰ তলত আছিল তেওঁৰ বাহুৰ তলত সোমাই আছিল সো এইটো আছিল কোৱেশ্চন নম্বৰ 2 এৰ আনসাৰ আৰু এইখিনি স্ক্ৰিনশ্বট ধুনিয়াকৈ লৈ লওক আৰু লিখি লব এতিয়া আহিছো নেক্সট আমাৰ কোৱেশ্চন বিলাকলৈ নেক্সট কোৱেশ্চন কি আছে what had been put on the bulletin board অৰ্থাৎ বুলেটিন বৰ্ডত কি লগোৱা আছিল এটো হৈছে কোৱেশ্চন তেতিয়া কি কৈছে কি লগোৱা আছিল an order which had come from Berlin যে এটা আদেশ যেটো বাৰ্লিনৰ পৰা আহিছিল to teach অৰ্ডাৰটো কি আছিল to teach শিকাবলৈ অৰ্ডাৰ আছিল only German in the schools of Alsace and Lorraine যে আলসেছ আৰু লৰেনৰ স্কুল বিলাকত কেৱল জাৰ্মানী ভাষাটোহে শিকাব লাগে বুলি যেটো বাৰ্লিনৰ পৰা আদেশ আহিছিল হেতু had been put on the bulletin board হেতুকে বুলেটিন বৰ্ডত লগোৱা আছিল the German had put up this notice on the bulletin board আৰু বুলেটিন বৰ্ডত এয়া কোনে লগাইছিল এই নোটিছটো কোনে লগাইছিল জাৰ্মান সকলে এটো কোৱেশ্চন হ'ব পাৰে শৰ্ট কোৱেশ্চন মনত ৰাখিব ভালদৰে the Germans had put up this notice on the bulletin boardত এই নোটিছটো এই জাননীখন কোনে লগাইছিল জাৰ্মান সকলে লগাইছিল আৰু এটা কথা এটা কৈছে for the last 2 years all the bad news had come from the bulletin board আৰু প্ৰায় 2 বছৰ ধৰি সকলো বেয়া খবৰ বিলাক কৰ পৰা আহিছে সেই বুলেটিন বৰ্ডৰ পৰা আহিছে বুলেটিন বৰ্ডতে যিমান বিলাক বেয়া খবৰ আছিল তেওঁলোকৰ সকলোখিনি বেয়া খবৰবোৰ তাতে লগাই দিছিল 4 নম্বৰ কোৱেশ্চনলৈ আহিছো 4 নম্বৰ কোৱেশ্চনত কি কৈছে what changes did the order from Berlin cause in school that day
সেইদিনাখন স্কুলত বাৰ্লিনৰ পৰা যেটো অৰ্ডাৰ আহিছিলে বা যেটো আদেশ আহিছিলে সেই আদেশটোৱে স্কুলখনৰ কি পৰিৱৰ্তন ঘটাইছিলে বা কি পৰিৱৰ্তন হৈছিলে স্কুলখনৰ সেই আদেশটো পোৱাৰ পিছত তেতিয়া আদেশটো পোৱাৰ পিছত কি হৈছিলে এম হেমেল হেড পুট অন হিজ বেষ্ট ড্ৰেছ এম হেমেলে কি কৰিছিলে তেওঁৰ যিখিনি সকলোতকৈ ধুনীয়া কাপোৰজোৰ পিন্ধিছিলে কি আছিলে কাপোৰটো হিজ বিউটিফুল গ্ৰীন কোট তেওঁৰ ধুনীয়া সেউজীয়া কোট চোলাটো আছিলে হিজ ফ্ৰিল শাৰ্ট আৰু তেওঁৰ ধুনীয়া ডিজাইন থকা শাৰ্ট এটা আছিলে এণ্ড দ্য লিটিল ব্লেক সিল্ক কেপ আৰু সৰুকে তেওঁৰ কি আছিলে কোলা ৰঙৰ সিল্কৰ এটা কেপ আছিলে অৰ্থাৎ টুপি এটা আছিলে সেইটো পিন্ধিছিলে অল এমব্ৰয়ডাৰ আৰু এই সকলো ড্ৰেছ কি আছিলে এমব্ৰয়ডাৰ কৰা আছিলে এমব্ৰয়ডাৰী কৰা হৈছিলে সেইখিনি দ্য হোল স্কুল সিমড সো ষ্ট্ৰেঞ্জ আৰু গোটেই স্কুলটো কি হৈছিলে বৰ আচৰিত ধৰণৰ মানে আচহুৱা পৰিৱেশ এটা হৈছিলে এণ্ড সোলেম আৰু গোটেই স্কুলটো এটা গম্ভীৰ ৰূপ এটা লৈছিলে মানে ইনে স্কুলত সাধাৰণতে গম্ভীৰ ৰূপ নাথাকে গম্ভীৰতা নাথাকিছিলে স্কুল হুলস্থলীয়া পৰিৱেশ হৈছিলে কিন্তু সেইদিনাখন সোলেম অৰ্থাৎ গম্ভীৰতা আছিলে অন দ্য বেক বেঞ্চেছ আৰু পিছৰ বেঞ্চবিলাকত তেওঁলোকৰ শ্ৰেণীৰ পিছৰ বেঞ্চবিলাক দেট ৱেৰ অলৱেজ এমটি যিবিলাক সদায় খালী ৰৈছিলে খালী হৈ থাকিছিলে সেইখিনি কি হৈছিল দ্য এল্ডাৰলি ভিলেজ পিপল ৱেৰ সিটিং কুৱাইটলি লাইক দ্য কিডছ গাঁৱৰ বয়সস্থ মানুহবিলাকে সৰু শিশুৰ নিচিনাকে সেই পিছৰ বেঞ্চবিলাকত বহিছিলে যিবিলাক বেঞ্চ সদায় খালী ৰৈছিলে আহিছো কোৱেশ্চন নম্বৰ 5 লৈ হাউ ডিড ফ্ৰেণ্ডছ ফিলিংছ এবাউট এম হেমেল এণ্ড স্কুল চেঞ্জ যে এম হেমেল সম্পৰ্কে আৰু স্কুল সম্পৰ্কে ফ্ৰেণ্ডছৰ যেটো ফিলিংছ আছিলে তেওঁৰ যেটো অনুভৱ আছিলে হেতু কেনেকে হলনি হৈছিলে The answer কৈছে friends came to know that it was the last lesson in French that M. Hamel would give them. The friends যেতিয়া এই কথাটো জানিবলৈ পাইছিলে যে M. Hamel তেওঁলোকক শিকাবলগীয়া এইটোৱে হ'ব কি লাষ্ট লেসন তেওঁলোকৰ অন্তিম লেসন এইটো হ'ব from the next day পিছদিনাখনৰ পৰা they will be taught only German তেওঁলোকক কেৱল জাৰ্মান হে শিকোৱা হ'ব Then he felt sorry for not learning his lesson properly. তেতিয়া তেওঁ কি হৈছিলে যে তেওঁৰ লেসনখিনি যে তেওঁ পৰিপাটিকে শিকা নাছিলে শিকি যোৱা নাছিলে তাৰ কাৰণে তেওঁ সৰি অৰ্থাৎ তেওঁ দুখিত অনুভৱ কৰিছিলে নিজকে দুখি অনুভৱ হৈছিলে His books তেওঁৰ কিতাপবোৰ seemed a nuisance যিবিলাক তেওঁ কি বুলি ভাবিছিলে বিৰক্তিকৰ বুলি ভাবিছিলে earlier মানে আগতীয়াকে তেওঁ কি হেবিলাক কি বুলি ভাবিছিলে বিৰক্তিকৰ nuisance and a burden earlier অৰ্থাৎ আগতে তেওঁ সেই কিতাপসমূহ nuisance আৰু burden অৰ্থাৎ সেইসমূহ বুজা আৰু সেইখিনি বিৰক্তিকৰ বুলি তেওঁ ভাবিছিলে were now old friends এতিয়া তেওঁৰ কাৰণে কি হৈ পৰিলে সেইখিনি পুৰণি বন্ধুৰ দৰে হৈ পৰিলে his feelings about M. Hamel also changed আৰু M. Hamel সম্পৰ্কে তেওঁৰ যেটো feelings আছিলে তেওঁৰ যেটো অনুভৱ আছিলে হেতু পৰিৱৰ্তন হৈছিলে he forgot all about his ruler তেওঁ সকলোখিনি তেওঁৰ ৰুলাৰটো যেটো আছিল ৰুলাৰ অৰ্থাৎ তেওঁৰ স্কেল পাত দেখিলে যি তেওঁ ভয় খাইছিলে সেই সকলো তেওঁ পাহৰি গৈছিলে এণ্ড হাউ ক্ৰেংকি হি ওয়াজ আৰু এম হেমেল কেনে হিংহিঙে স্বভাৱৰ আছিল সেই কথাও তেওঁ পাহৰি গৈছিলে সো এনে ধৰণে কি হৈছিল এম হেমেল সম্পৰ্কীয় আৰু স্কুল সম্পৰ্কীয় ফ্ৰেণ্ডৰ যেটো ফিলিংছ আছিল সেই ফিলিংছটো হলনি হৈ গৈছিল এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ নেক্সট কোৱেশ্চন কি আছে আন্ডাৰষ্টেণ্ডিং দ্য টেক্সট অৰ্থাৎ এতিয়া আন্ডাৰষ্টেণ্ডিং দ্য টেক্সটলৈ পাইছো আমি কিতাপৰ মাজৰ যিখিনি কোৱেশ্চন আছে সেইখিনি শেষ হৈ গৈছে ইয়াত কি কৈছে দ্য পিপল ইন দিস ষ্টৰী সাডেনলি ৰিয়েলাইজ এই কাহিনীটোৰ যিখিনি মানুহ আছে সেই মানুহখিনিয়ে হঠাতে কি কৰিছিল অনুভৱ কৰিছিল হাউ প্ৰিচিয়াছ देयर ল্যাঙ্গুৱেজ ইজ টু देम তেওঁলোকৰ কাৰণে তেওঁলোকৰ ভাষাটো কিমান মূল্যৱান আছিল হোৱাট shows you this এইটো তোমাক কিহে দেখাইছে মানে এইটো কিহৰ পৰা তুমি জানিব পাৰিছা why does this happen এইটো কিয় হৈছিল So yat koise M. Hamel told the students and the villagers that henceforth only German would be taught in the school of Alsace and Lorraine. অৰ্থাৎ M. Hamel সেই গাঁৱৰ মানুহখিনি আৰু তাৰ ষ্টুডেন্ট সকলক কৈছিলে যে ইয়াৰ পিছৰ পৰা আলসেছ আৰু লৰেন অঞ্চলৰ ফ্ৰান্সৰ যি আলসেছ আৰু লৰেন অঞ্চল আছিল সেই আলসেছ আৰু লৰেন অঞ্চলৰ স্কুলবিলাকত কেৱল জাৰ্মানীহে শিকোৱা হ'ব সেই বুলি যেতিয়া কৈছিলে those who call themselves Frenchmen আৰু যি সকলে নিজকে Frenchmen অৰ্থাৎ ফ্ৰান্স ফৰাসী লোক বুলি যি সকলে কৈছিলে would neither be able to speak nor write it তেওঁলোকে ফ্ৰান্স ভাষাটো তেওঁলোকে লিখিব নোৱাৰিব আৰু তেওঁলোকে ক'বও নোৱাৰিব এনেকে যেতিয়া কৈছিলে
তেতিয়া তেওঁ কি কৰিছিলে হি প্ৰেইজ ফ্ৰেঞ্চ এজ দ্য মোষ্ট বিউটিফুল তেওঁ ফ্ৰেঞ্চ ভাষাটো কি কৰিছিলে ফৰাচী ভাষাটো প্ৰেইজ কৰিছিলে অৰ্থাৎ প্ৰশংসা কৰিছিলে কেনেদৰে প্ৰশংসা কৰিছিলে এজ দ্য মোষ্ট বিউটিফুল সকলোতকৈ ধুনীয়া দ্য ক্লিয়াৰেষ্ট সকলোতকৈ পৰিষ্কাৰ এণ্ড দ্য মোষ্ট লজিকেল লেংগুৱেজ আৰু সকলোতকৈ যুক্তিসংগত ভাষা ইন দ্য ৱৰ্ল্ড গোটেই বিশ্বত অৰ্থাৎ বিশ্বৰ সকলোতকৈ যুক্তিসংগত সকলোতকৈ স্পষ্ট আৰু সকলোতকৈ ধুনীয়া ভাষা বুলি তেওঁ প্ৰশংসা কৰিছিলে হি said that for the enslaved people আৰু তেওঁ কৈছিলে যে যিসকল লোক কি হৈছে বন্দী হৈ থাকে বা যিসকল লোক দাসত্বত থাকিব অৰ্থাৎ লোকৰ দাস হৈ থাকিব বা লোকৰ অধীনস্থ হৈ থাকিব their language was the key to their prison আৰু তেওঁলোকৰ সেই বন্দী লোকসকলৰ অৰ্থাৎ ইয়াত কি কৈছে enslaved people সকলৰ কাৰণে তেওঁলোকৰ ভাষাটোৱে তেওঁলোকৰ কাৰণে কি হৈছিলে জেললৈ যোৱাৰ চাবিকাঠি হৈ পৰিছিলে then the people realize তেতিয়া সেই মানুহখিনি ৰিয়েলাইজ কৰিছিলে তেওঁলোকে বুজি পাইছিলে how precious their language was to them তেওঁলোকৰ কাৰণে তেওঁলোকৰ ভাষাটো কিমান প্ৰিচিয়াছ আছিলে কিমান মূল্যৱান আছিলে this shows people's love for their own culture এইটোৱে কি দেখুৱায় যে মানুহবিলাকৰ তেওঁলোকৰ নিজৰ সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ যি প্ৰেম ভাৱ আছিলে যি মৰম ভাৱ আছিলে সেয়া দেখুৱায় ট্ৰেডিশ্যন নিজৰ পৰম্পৰাৰ প্ৰতি তেওঁলোকৰ মৰম ভাৱ দেখুৱায় এণ্ড কাণ্ট্ৰি আৰু লগতে নিজৰ দেশৰ প্ৰতি যি শ্ৰদ্ধা বা মৰমৰ ভাৱ আছিলে সেয়া দেখুৱায় প্ৰাইড ইন ওৱানছ লেংগুৱেজ ৰিফ্লেক্টছ প্ৰাইড ইন দ্য মাদাৰলেণ্ড অৰ্থাৎ কোনোবাই নিজৰ ভাষাক লৈ যদি গৌৰৱ কৰে তেওঁ নিজৰ দেশক লৈ বা নিজৰ মাতৃভূমিক লৈও তেওঁ গৌৰৱ কৰে তাকে ইয়াত বুজাইছে আৰু নেক্সট কৈছে ফ্ৰেঞ্চ থিংছ ফ্ৰেঞ্চে ভাবে উইল দে মেক দেম সিং ইন জাৰ্মান ইভেন দ্য পিজনছ যে পিজনবিলাক অৰ্থাৎ পাৰ চৰাইবিলাকে যে তেওঁলোকে পাৰ চৰাইবিলাকে কি কৰি আছিলে গান গাই আছিলে অৰ্থাৎ পাৰ চৰাইবিলাকে যেতিয়া চিঞৰি আছিলে সেই চিঞৰি থাকোঁতে তেওঁ ভাবিছিলে যে সিহঁতকো জাৰ্মানী ভাষাতে চিঞৰিবলৈ দিয়া হ'ব নেকি সিহঁতক জাৰ্মানী ভাষাতে গান গাবলৈ দিয়া হ'ব নেকি এনেকৈ তেওঁ ভাবিছিলে হোৱাট কুড দিছ মিন ইয়াৰ অৰ্থটো কি হ'ব পাৰে আৰু এটা কথা কৈছে দেয়াৰ কুড বি মোৰ দেন ওৱান এনচাৰ ইয়াৰ এনচাৰটো এটাতকৈ অধিক হ'ব পাৰে গতিকে নিজৰ বিবেচনা মতে এইটো কি হ'ব পাৰে ইয়াৰ মিনিংটো কি হ'ব পাৰে সেইটো ক'ব লাগে চ' ইয়াত কি কৈছে দিছ কমেণ্ট অফ ফ্ৰেঞ্চ শ্ব'জ এ ফ্ৰেঞ্চমেনছ টাইপিকেল ৰিয়েকশ্যন টু দ্য ইম্পজিশ্যন অফ লাৰ্ণিং জাৰ্মান অৰ্থাৎ ইয়াত এইটো ফ্ৰেঞ্চৰ যিটো কমেণ্ট আছিলে সেই কমেণ্টটোৱে এইটোৱে দেখাইছে যে এজন ফৰাচী লোকৰ কি আছিলে টাইপিকেল ৰিয়েকশ্যন এটা চৰম তেওঁ কি কৰিছিলে ৰিয়েকশ্যন দিছিলে প্ৰতিক্ৰিয়া দিছিলে টু দ্য ইম্পজিশ্যন অফ লাৰ্ণিং জাৰ্মান যে তেওঁলোকৰ ওপৰত কি কৰি দিয়া হৈছে জাৰ্মানী ভাষাটো যিটো জাৰ্মানী ভাষাৰ শিক্ষা সেইটো জাপি দিয়া হৈছিলে দ্য লেংগুৱেজ অফ দ্য কনকুৱেৰাৰ্ছ আৰু সেই জাৰ্মানী ভাষাটো তেওঁলোকৰ কাৰণে কি আছিলে বিজেতাৰ ভাষা আছিলে অৰ্থাৎ যিসকলে যুদ্ধত জয় হৈছিলে যুদ্ধত জয় হোৱাসকলৰ ভাষা আছিলে আৰু সেই ভাষাটো যিসকল পৰাজিত হৈছিলে পৰাজিতৰ ওপৰত জাপি দিয়া হৈছিলে বিং ডিপ্ৰাইভড অফ দ্য লাৰ্ণিং অফ মাদাৰ টাং আৰু তেওঁলোকে কি হৈছিলে মাদাৰ টাং অৰ্থাৎ তেওঁলোকৰ যি মাতৃভাষা আছিলে সেই মাতৃভাষাটো শিকাৰ পৰা কি হৈছিলে বঞ্চিত ডিপ্ৰাইভ অফ হৈছিলে বঞ্চিত হৈছিলে গতিকে সেই বঞ্চিত হোৱাৰ কাৰণে উড মিন কাটিং অফ অল বণ্ডছ উইথ দ্য মাদাৰলেণ্ড আৰু তাৰ অৰ্থটো এইটোও হৈছিলে যে তেওঁলোকৰ মাদাৰলেণ্ডৰ প্ৰতি তেওঁলোকৰ মাতৃভূমিৰ প্ৰতি যিখিনি সম্পৰ্ক আছে যিটো বান্ধোন আছে সেই বান্ধোনটো কাটি দিয়া হৈছে বা ছিঙি দিয়া হৈছে তেনেকৈ তেওঁ বুজি পাইছিলে টিচিং দ্য পিজনছ টু ছিং ইন জাৰ্মান অৰ্থাৎ সেই পিজনছ অৰ্থাৎ সেই পাৰ চৰাইবিলাকক জাৰ্মানী ভাষাতে গান গাবলৈ শিকোৱাৰ ইণ্ডিকেটছ মানে সেইটোৱে এইটোকে নিৰ্দেশ কৰে যে হাউ ফাৰ দ্য জাৰ্মান উড গ' যে জাৰ্মানীসকলে আৰু কিমান দূৰ আগবাঢ়ি যাব ইন দেয়াৰ এটেম্প্ট অফ লিংগুইষ্টিক চভিনিজম যে তেওঁলোকে ভাষাগতভাৱে অতিভক্তি দেখুৱাব বিচাৰিছে নিজৰ ভাষাৰ প্ৰতি যিটো অতিভক্তি বা অতি ৰাষ্ট্ৰভক্তি দেখুৱাব বিচাৰিছে সেইটো কাৰণে তেওঁলোক আৰু কিমান দূৰ আগবাঢ়িব পাৰে অৰ্থাৎ আৰু কি তেওঁলোকে পদক্ষেপ ল'ব পাৰে সেই বিষয়ে ইয়াত নিৰ্দেশ কৰিছে অৰ্থাৎ তেওঁ কৈছে যে পাৰ চৰাইবিলাকে যে জাৰ্মান ভাষাতে গান গাবলৈ বাধ্য হ'ব নেকি বুলি যিহেতু কৈছে তাৰ অৰ্থটো এইটো হৈছে যে জাৰ্মানীসকলে তেওঁলোকৰ ভাষা আনৰ ওপৰত জাপি দিবৰ কাৰণে তেওঁলোকে যিটো ভাষাগত দেশৰ কাৰণে অতিভক্তি দেখুৱাইছে সেই অতিভক্তিটো আৰু তাক পূৰণ কৰিবৰ কাৰণে তেওঁলোকে আৰু কি পদক্ষেপ ল'ব পাৰে সেইটোকে বুজাব বিচাৰিছে চ' ফ্ৰেণ্ডছ আজি পাৰ্টতে ইমানতে শেষ কৰিব বিচাৰিছোঁ আৰু আগলৈ নেক্সট পাৰ্টত বাকী কুৱেশ্যনকেইটা সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিম আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব
আৰু লগতে কমেণ্টত লিখিব আপোনালোকে কিবা কুৱেশ্যনত যদি ভুল হৈছে বা কিবা সমস্যা আছে সেয়া কমেণ্টত নিশ্চয়কৈ জনাব আৰু যদি এতিয়ালৈকে এডুষ্টাডি চেনেলটো ছাবস্ক্ৰাইব কৰা হোৱা নাই তেনেহ'লে অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিল আৰু লগতে ভিডিঅ'টো সামৰণি মাৰিলোঁ ধন্যবাদ